পুনৰ আগবঢ়াইছো অনেক ডাঙৰ খবৰ এবাৰ ৰাজ্যৰ কোটি কোটি লোকে লাভ কৰিব ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী বিনামূলীয়া বিজুলী লাভ কৰিবলৈ হলে আপুনি ৭৮,০০০ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিবলৈ গৈ আছে তাৰ বাবে আপুনি আবেদন কৰিব লাগিব আমি ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছো ৰাজ্যৰ কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ এয়া ৰাজ্যৰ কোটি কোটি লোকৰ পৰিয়ালৰ ঘৰত বিদ্যুতৰ বিল নাইকিয়া হৈ পৰিব এক প্ৰকাৰ ক'বলৈ গ'লে বিদ্যুতৰ বিল দেখিবলৈ আৰু পোৱা যাব কিয়নো ৰাজ্যৰ কোটি কোটি লোকৰ বাবে চৰকাৰে আগবঢ়াইছে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী আৰু লগতে ক'ব লাগিব যে ফ্ৰী বিজুলীৰ বাবে ৭৮,০০০ টকাৰ পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে ৰাজ সাহায্য অতিকৈ ডাঙৰ খবৰ তাৰ বাবে আপুনি আঁচনিখন আবেদন কৰিব লাগিব এইখন আঁচনিত আপুনি কিদৰে আবেদন কৰিব অনলাইন কেনেকৈ কৰিব অফলাইন কেনেকৈ কৰিব আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছো বিনামূলীয়া বিজুলী লাভ কৰিবলৈ আপুনি কোনখন আবেদন ফিল আপ কৰিব লাগিব কেনেকৈ ফিল আপ কৰিব লাগিব আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছো ৰাজ্যৰ কোটি কোটি লোকৰ ইয়াৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব চৰকাৰ এক ডাঙৰ খবৰ ৰাজ্যৰ কোটি কোটি পৰিয়ালে লাভ কৰিবলৈ গৈ আছে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী আৰু ফ্ৰী বিজুলীৰ বাবে আপুনি ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ৰাজ সাহায্য পিছে এই আঁচনিৰ বাবে আপুনি কি কৰিব লাগিব প্ৰথমে আমি দৰ্শকসকলক ক'ব লাগিব সম্পূৰ্ণ প্ৰচেছটো কেনেকুৱা হ'ব তাৰ পূৰ্বে বাৰে বাৰে ক'ব চেষ্টা কৰিছো দেশৰ কোটি কোটি অসমৰ কোটি কোটি পৰিয়ালৰ বাবে ঐতিহাসিক ঘটনাটো ক'ব লাগিব ৩০০ ইউনিট পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে বিনামূলীয়া বিদ্যুৎ ৰাজ্যৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ বিদ্যুতৰ বিল নাইকিয়া হৈ পৰিব বিদ্যুতৰ মাচুলৰ পৰা সকাহ দিবলৈ চৰকাৰে আৰম্ভ কৰিছে অভিলাষী আঁচনি এক ডাঙৰ খবৰ অভিলাষী আঁচনি আহি আছে বিদ্যুতৰ মাচুলৰ পৰা ৰেহাই পাবলৈ গৈ আছে অসমবাসী ৰাইজ ঘৰত বহি অনলাইন যোগে আপুনি অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন সৌৰ পেনেল স্থাপনৰ বাবে আপুনি ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ৰাজ সাহায্য আৰু সুলভ ঋণ আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে আপুনি কিদৰে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপুনি সাজু কৰিব লাগিব আপোনাৰ নথিপত্ৰসমূহ এই মুহূৰ্তত আমি কৈছো দৰ্শকসকলক কেনেকৈ কৰিব আবেদন সকলোৱে প্ৰশ্ন উত্থাপিত কৰিব যে আবেদন কেনেকৈ কৰিম তাৰ বাবে আপুনি প্ৰথমে pmsuryaghar.gov.in ৱেবছাইটটো আপুনি ওপেন কৰিব লাগিব আমি পুনৰ ক'ব চেষ্টা কৰিছো আপুনি এতিয়া এটা ৱেবছাইট মুকলি কৰক ৱেবছাইট আপুনি ওপেন কৰক এই ৱেবছাইটটো হৈছে pmsuryaghar.gov.in তাৰ পাছতে আপুনি কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও যেটো অপচন দেখিব তাত ক্লিক কৰিব লাগিব তাৰ পাছত দিয়ক আপোনাৰ নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব আপোনাৰ নাম ৰাজ্য জিলাৰ নাম আৰু ইয়াৰ পাছত দিব লাগিব আপোনাৰ ইমেইল আইডি মোবাইললৈ অহা এটা OTP আপুনি সন্নিবিষ্ট কৰি ক্লিক কৰক সেভ অপচনটোত আৰু ইয়াৰ পাছতে ৰাজ সাহায্য লাভৰ বাবে আপুনি সন্নিবিষ্ট কৰি দিব লাগিব বেংক একাউণ্ট সকলো তথ্য পাতি অনুমোদন কৰাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব এটা বিশেষ মেছেজ বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজ সাহায্য ধন আমি পুনৰ কৈছো দৰ্শকসকলক এতিয়া এক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছো ৰাজ্যৰ কোটি কোটি পৰিয়ালৰ বাবে ঐতিহাসিক ঘোষণা দিব লাগিব এক প্ৰকাৰ ৩০০ ইউনিট পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে বিনামূলীয়া বিদ্যুৎ ৰাজ্যৰ প্ৰায় প্ৰত্যেকটো পৰিয়ালৰ বিদ্যুতৰ বিল যে নাইকিয়া হৈ পৰিব বিদ্যুতৰ মাচুলৰ পৰা সকাহ দিবলৈ চৰকাৰে আৰম্ভ কৰিছে অভিলাষী আঁচনি ঘৰত বহি আপুনি অনলাইন যোগে অতি সহজ প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন সৌৰ পেনেল স্থাপনৰ বাবে ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে ৰাজ সাহায্য সুলভ ঋণ আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়া লাভ কৰিবলৈ গৈ আছে বিশেষ সুবিধা ইয়াৰ বাবে আপুনি সাজু কৰক আপোনাৰ নথি পত্ৰ আৰু এই সম্পূৰ্ণ প্ৰচেছটো কি আমি পুনৰ ক'ব চেষ্টা কৰিছো আপুনি ইয়াৰ বাবে আপুনি আবেদন কৰিবলৈ হলে প্ৰথমে আপুনি এটা বিশেষ ৱেবছাইট খুলিব লাগিব আৰু সেই ৱেবছাইটটো হৈছে pmsuryaghar.gov.in এই বিশেষ ৱেবছাইটটো আপুনি ওপেন কৰিব লাগিব তাৰ পিছত আপুনি কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও বুলি থকা অপচনটোত ক্লিক কৰিব লাগিব আৰু তাৰ পিছতে নিজৰ আপোনাৰ মোবাইল নম্বৰ দিব লাগিব কেপচা কোড দিব লাগিব আৰু ভেৰিফিকেশ্যনৰ পাছতে দিব লাগিব আপোনাৰ নাম ৰাজ্য জিলাৰ নাম লগতে দিব লাগিব ইমেইল আইডি আৰু তাৰ পাছত আপোনাৰ মোবাইললৈ আহিব এটা বিশেষ OTP আৰু সেই OTPটো ক্লিক কৰক আপুনি সেভ অপচনটোত তাৰ পাছতে আপোনাৰ ৰাজ সাহায্য লাভৰ বাবে আপুনি সন্নিবিষ্ট কৰি দিব লাগিব বেংক একাউণ্ট বেংকৰ ডিটেইলছ দিব লাগিব সকলো তথ্য পাতি অনুমোদন কৰাৰ পাছতে আপোনাৰ মোবাইললৈ আহিব এটা বিশেষ মেছেজ বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পাছতে আপোনাৰ একাউণ্টত সোমাব ৰাজ সাহায্য ধন গতিকে এতিয়া চিন্তাৰ কাৰণ নাই ৰাজ্যৰ কোটি কোটি পৰিয়ালে লাভ কৰিবলৈ গৈ আছে ৰাজ সাহায্য ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী দিবলৈ সাজু হৈছে চৰকাৰ আৰু এই ফ্ৰী বিজুলীৰ বাবে ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে ৰাজ সাহায্য গতিকে এতিয়া দেখিবলৈ পোৱা যাব ৰাজ্যত যেন এতিয়া
বিদ্যুতৰ বিল এক প্ৰকাৰ নাইকিয়া হৈ পৰিব ৰাজ্যৰ কোটি কোটি পৰিয়ালে লাভ কৰিবলৈ গৈ আছে বিশেষ সুবিধা 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী লাভ কৰিব ৰাজ্যৰ কোটি কোটি পৰিয়ালে ফ্ৰী বিজুলীৰ বাবে আপুনি লাভ কৰিব ৭৮,০০০ টকা পৰ্যন্ত ৰাজ সাহায্য